সকলোকে নমস্কাৰ। এতিয়া চাওক, আপোনালোকে যিখিনি এক্সিকিউটিভে কাম কৰি আছে, আৰম্ভ কৰি আছে, আপোনালোকে উইদাউট ট্ৰেইনিং, মানে উইদাউট ফিজিকেল ট্ৰেইনিং যিখিনি কৰিছে খুব ভালে কৰি আছে। কিন্তু এটা বস্তু মই আপোনালোকক ক'ব যাম যে মাইণ্ডছেটটো ভালকৈ কৰি লওক। আপোনালোকে জানেই ফিল্ডৰ কামত বহুত নিগেটিভিটি আহে। ইভেন মিনিষ্টাৰসকলকো মানুহে এৰা নাই, হয়নে নহয়? মিনিষ্টাৰসকলকো মানুহ যেতিয়া ফিল্ডত মিটিং কৰিব যায়, তাতে কিমানজনে আকৌ নিগেটিভ কথা প্ৰচাৰ কৰে। পাৰিলেতো মিনিষ্টাৰক মাৰিবই খোজে, হয়নে? আকৌ সময়ত মিনিষ্টাৰকে লাগে। তো যিয়ে নহওক, এইবোৰ ফিল্ডত থাকিলে এটা মাইণ্ডছেট আগে কৰি ল'ব যে ফিল্ডত যেতিয়া আমি কাম কৰিম, বিভিন্নজনে বিভিন্ন কথা ক'ব। আৰু আপুনি এইটো মানি লওক যে 100জনৰ ভিতৰত 90জনে আপোনাক নিগেটিভ কথা ক'ব। এইটো জগতৰ নিয়ম। কিন্তু আপুনি জাষ্ট ষ্টাডি নিজে কৰক যে আমি কি কৰিব গৈ আছোঁ। আৰু আমাৰ ক্ষেত্ৰত CMৰ ভিডিঅ'টোৱে মেইন। কাৰণ এই আঁচনিটো আজিৰ নহয়, এই আঁচনিটো আজি হ'ল 1 বছৰ, 1.5 বছৰ, 2 বছৰ পুৰণি। কিন্তু পপুলাৰ হোৱা নাছিলে, মানুহে গম পোৱা নাছিলে। আৰু ক'ত গৈ কেনেকৈ এপ্লাই কৰিম সেইটো বহুত সমস্যা হৈ আছিলে। সেই গতিকে আমি ডাইৰেক্টলি APDCL মানে কি? APDCL মানে যিটো আমি কাৰেণ্ট ইউজ কৰি আছোঁ, হয়নে? আমি চিটি বোৰ্ড বুলি কওঁ, এতিয়া APDCL হৈছে। তো গতিকে এই APDCL আমি হ'ল আমাৰ আছাম কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন হৈছে এটা ভেণ্ডাৰ, ৰেজিষ্টাৰ্ড কোম্পানী আৰু ভেণ্ডাৰ। আমি তাৰমানে তেওঁলোকৰ প্ৰজেক্টবোৰ আমি কণ্ট্ৰেক্ট বেচিছ পাওঁ, গভৰ্ণমেণ্টৰ প্ৰজেক্ট এইটো। গতিকে এইটোৰ ক্ষেত্ৰত যিখিনি কথা আমি কৈছোঁ, যিখিনি কথা CM ছাৰে কৈছে, সেইখিনি কথাৰ মতে কামটো হৈ যাব। লোন পাব, লোনৰ জৰিয়তে আপোনাৰ চ'লাৰ ফিটিং হ'ব, আৰু চ'লাৰ ফিটিং হোৱাৰ পাছতে আপুনি ছাবচিডি পাব। ছাবচিডি পইচাটো আপুনি ইউজ কৰে বা আপুনি লোন পৰিশোধ কৰে, এইটো আপোনাৰ কথা। আৰু যেতিয়া আপুনি চ'লাৰ ঘৰত ফিটিং হ'ব, তেতিয়াৰ পৰা আপোনাৰ লাইনৰ বিলটো জিৰ' হৈ গ'ল। জিৰ' বুলি নক'ব, জিৰ' নহয়। কাৰণ কিয়? এটা গভৰ্ণমেণ্টৰ ফিক্স চাৰ্জ থাকে পাৰ কিলোৱাট 70 টকাকৈ। সেইটোৰ বাহিৰে আপোনাৰ আৰু যিমান খৰচা কৰিলেও, কাৰেণ্ট যিমান ইউজ কৰিলে আপোনাৰ কি হয়, কাৰেণ্ট আপুনি ৰিচাৰ্জ কৰিব নালাগে। এইখিনিয়ে কথা। আৰু ইয়াৰ এতিয়া যদি কোনোবা কয় আমাক প্ৰমাণবিলাক দিয়ক, প্ৰমাণ মানে কি? এতিয়া আপুনি কাম কৰি গৈ থাকক, যিখিনি পজিটিভ মানুহ আছে সিহঁতৰ কাম কৰি থাকক, নিগেটিভখিনি থৈ দিয়ক। এটা সময়ত দেখিব নিগেটিভ আজি যিখিনি মানুহ নিগেটিভ হৈছে, সেইখিনি মানুহ পজিটিভলি আপোনাক বিচাৰি আহিব যে আমি হ'ল। কাৰণ চকু চৰহা মানুহ আমাৰ অসমত ঢেৰ আছে, আপুনি জানে এইটো কথা। আপোনালোকেও চকু চৰহা হ'ব পাৰে, আৰু নিজে ল'ব নোৱাৰে ইচ্ছা নাই কাৰণে আৰু আনকো ল'ব দিব নিদিয়ে। এতিয়া কিমান হৈছে মাজুলী অঞ্চলতে বহুতে পাই আছে, বহুতে কৰি আছে। মাজুলীত কৰি আছে, আপোনাৰ যোৰহাটত, শিৱসাগৰত। অকল আমাৰ কোম্পানী নাই, বেলেগ বেলেগ কোম্পানীও আছে, কৰি আছে, লিগেলি কৰি আছে, ভালকৈ কৰি আছে, কাম চলিউশ্যন হৈ আছে, হয়নে? গতিকে টাৰ্গেট ৰাখক যে দিম, প্ৰত্যেক মাহত মই 100জন কানেকশ্যন দিম। 100জন কানেকশ্যন দিলে আপোনাৰ 3 লাখৰ ওপৰত ইনকাম আহি আছে, পে'মেণ্ট আহি আছে, বুজি পাইছে? তো ভালকৈ পে'মেণ্টৰ ছেডিউল চাই ল'ব যে আমাৰ পে'মেণ্ট কিমান দিয়া হয়, ভালকৈ বুজি ল'ব। আৰু ৰিচেণ্টলি আমি একদম এইটো মাহতে আমি 20 তাৰিখৰ ভিতৰত এটা ভাল আমি ট্ৰেইনিং প্ৰগ্ৰাম কৰিম। তাতে সকলোৱে আহিব লাগিব। কৰা এইকাৰণে নাই, কাৰণ মোৰ এজন ফ্ৰেণ্ড, যিজন আমাৰ ডাইৰেক্টৰ, তেখেতৰ ভাইটিৰ বিয়াৰ কাৰণে গাঁৱত আছে বৰ্তমান। তেখেত আহি লওক, আহি লোৱাৰ পাছতে আমি এটা ভাল ট্ৰেইনিং কৰিম। তেতিয়ালৈকে আপোনালোকে ধৈৰ্য সহকাৰে কাম কৰি গৈ থাকক। থেংক ইউ। জয় অসম।